মই বৰ্তমান উপস্থিত আছো অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাৰ সন্মুখত আৰু আপোনালোকক যদি মই পোনপটীয়াকৈ এটা দৃশ্য দেখাওঁ তেতিয়াহ'লে মোৰ সতীৰ্থ ফটো সাংবাদিক হিতেশে আপোনালোকক দেখুৱাব সমগ্ৰ দৃশ্যটো। আপোনালোকে দেখিছে যে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচৰ এই যিখন স্থায়ী ফলক আৰু এই স্থায়ী ফলকখনৰ ওপৰত আপোনালোকে দেখিছে এটা ৰুহিকা নামৰ ব্ৰেণ্ডিং। আৰু এই ৰুহিকা আচলতে হয় কি? মূল কথাটোলৈ যদি আহে তেতিয়াহ'লে সকলোৱে গম পাব যে এইকেইদিন একেলগে চৰ্চাত থকা এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এই যি আন্তঃৰাষ্ট্ৰীয় অতিথিশালা, এই আন্তঃৰাষ্ট্ৰীয় অতিথিশালাটো এতিয়া পৰিণত হ'ল হোটেললৈ। অৰ্থাৎ এই যিটো ৰুহিকা দেখিছে, এই ৰুহিকা নামেৰে এই হোটেলখনক নামাকৰণ কৰি, এই অতিথিশালাটোক ৰুহিকা নামেৰে নামাকৰণ কৰি ইয়াত এতিয়া খোলা হ'ল হোটেল। অৰ্থাৎ যি অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এই ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো যি লক্ষ্য লৈ পেলাই নিৰ্মাণ কৰিছিল আৰু সেই লক্ষ্যৰ পৰা সম্পূৰ্ণৰূপে এতিয়া লক্ষ্যৰ পৰা পথভ্ৰষ্ট হৈছে এই অসম কৃষি বিশ্ববিদ্যালয়। কিয়নো এই আন্তঃৰাষ্ট্ৰীয় অতিথিশালাখন নিৰ্মাণ কৰাৰ তেওঁলোকৰ মূল লক্ষ্যই আছিল যে ইয়াত পশু বিজ্ঞানীয়ে হওক, কৃষি বিজ্ঞানীয়ে হওক, যিসকল আছে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই বিজ্ঞানীসকল আহি পেলাই এই অতিথিশালাটোত বহিব, ইয়াতে চেমিনাৰ পাতিব, ইয়াতে কনভকেশ্যন পাতিব বা বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিব বা বিভিন্ন ধৰণৰ কৃষি ক্ষেত্ৰৰ লগত বা পশুজনিত যিসমূহ সমস্যা, এই সমস্যাসমূহৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব। কিন্তু এতিয়া যদি এই আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটোত কিন্তু কোনো পশু বিজ্ঞানী বা কৃষি বিজ্ঞানীৰ স্থান নাই, কিয়নো এতিয়া এইখন পৰিণত হ'ল হোটেললৈ। আৰু আপোনালোকক যদি এটা কথা কওঁ, যিসমূহ হোটেলৰ আপোনালোকে ছাইট পাব, য'ত গৈ পেলাই আপোনালোকে হোটেল বুক কৰে, সেই হোটেল বুক কৰা এপসমূহত আপোনালোকে এতিয়া এই যিখন অতিথিশালা, এই অতিথিশালাখন আপোনালোকে ৰুহিকা নামেৰে পাব। অৰ্থাৎ মই যদি কওঁ এই সময়ত booking.com বা booking.com-ৰ নিচিনা যিসমূহ আছে সেই ছাইটসমূহত আপোনালোকে গৈ পেলাই এতিয়া এই হোটেলখন উপলব্ধ হ'ব। তাতোতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া বিভাগীয় মন্ত্ৰী কৃষিমন্ত্ৰী অতুল বৰাৰ লগত এই সমগ্ৰ বিষয়টোৰ ওপৰত কথা পতা হৈছিল, কিদৰে অতিথিশালাখন ৰুহিকা অৰ্থাৎ ৰুহিকা নামেৰে ব্ৰেণ্ডিং কৰিবলৈ পালে, সেই কথাটো যেতিয়া পতা হৈছিল তেখেত কিন্তু সম্পূৰ্ণৰূপে নিমাত আছিল। অৰ্থাৎ তেখেতে কৈছিল যে এই কথা তেওঁ একোৱেই নাজানে, কি হৈ আছে আৰু কেনেদৰে হৈ আছে। আশ্চৰ্যজনক কথাটো বা আশ্চৰ্যজনক বিষয়টো এইটোৱেই যে 30 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই ইণ্টাৰনেশ্যনেল আছাম এগ্ৰিকালচাৰৰ এই ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো। কিন্তু 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গেষ্ট হাউচটো মুকলি কৰা হৈছিল 2023 চনৰ আগষ্ট মাহতেই। অৰ্থাৎ কৃষিমন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই গেষ্ট হাউচটো মুকলি কৰা হ'ল। আৰু তেওঁলোকে যিটো সপোন দেখিছিলে, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াও ভাবিব পৰা নাছিল যেতিয়া এই গেষ্ট হাউচটো মুকলি কৰিছিল যে এই গেষ্ট হাউচটো কোনোবা বনিয়াৰ হাতলৈ হোটেল হিচাপে পৰ্যবেক্ষিত হ'ব। সেই কথাটো তেওঁ কিন্তু কেতিয়াও ভবা নাছিল আৰু এতিয়া সেই ঘটনাটোৱেই হ'ল। অৰ্থাৎ ৰোহিত কুমাৰ চৌধুৰী আৰু গৌতম বৰুৱা, এই দুই বনিয়াক গতাই দিয়া হ'ল এই অতিথিশালাখন। আৰু এনেদৰে যিসমূহ আমাৰ ৰাজহুৱা প্ৰতিষ্ঠান বা ৰাজহুৱা যিবোৰ সম্পদ, এই ৰাজহুৱা সম্পদবোৰ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰা বা কোনো ব্যক্তিগত বনিয়াক গতাই দিয়া, এই কাৰ্যটোৱে সম্পূৰ্ণৰূপে এই প্ৰজন্মটোকেই নহয় ভৱিষ্যত প্ৰজন্মৰ বাবেও এক বেয়া দৃষ্টি নমাই আনিব, অৰ্থাৎ এক বেয়া প্ৰভাৱ নমাই আনিব, যি প্ৰভাৱৰ ফলত হয়তো আমাৰ এই অসমৰ সম্পদসমূহ, এই ৰাজহুৱা সম্পত্তিসমূহ আমাৰ হাতৰ পৰা গুচি যাব। আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা নোলোৱা বা বিভাগীয় যিজন মন্ত্ৰীৰ কথা ক'লোঁ অতুল বৰা, তেখেতে যিটো নজনাৰ কথা ক'লে, তেওঁ একো বিষয়টোৰ সন্দৰ্ভত একো যি নজনাৰ কথা ক'লে, এই কথাটোৱে কিন্তু সকলো ৰাইজকে এক আচৰিত কৰি তুলিছে। আৰু মই যদি এই সময়ত আটাইতকৈ ডাঙৰ কথাটো কওঁ এইটোৱেই যে এই বিল্ডিংটো যিজন ঠিকাদাৰ নিৰ্মাণ কৰিছিল, অৰ্থাৎ ৰোহিত কুমাৰ চৌধুৰী, এই ৰোহিত কুমাৰ চৌধুৰীয়ে নিৰ্মাণ কৰা এই বিল্ডিংটোৰ কিন্তু এতিয়া মালিক হ'ল, হোটেল হিচাপে মালিক হ'ল সেই ৰোহিত কুমাৰ চৌধুৰী। অৰ্থাৎ ৰোহিত কুমাৰ চৌধুৰী ঠিকাদাৰে বনাইছিল এই বিল্ডিংটো আৰু ৰোহিত কুমাৰ চৌধুৰীয়ে এতিয়া হোটেল খুলি বহি আছে। অৰ্থাৎ এই গোটেই সমগ্ৰ ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল নেকি? এইটো এটা এই সময়ত ডাঙৰ প্ৰশ্ন। কিয়নো যিজন ঠিকাদাৰে নিৰ্মাণ কৰা এই বিল্ডিংটোৰ যিহেতু মালিক হ'ল
অৰ্থাৎ অঘোষিত মালিক বুলি ক'ব লাগিব অঘোষিত যেতিয়া মালিক হ'ল ৰোহিত কুমাৰ চৌধুৰী ই এটা সকলোৰে মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে সঁচাকৈয়ে নেকি এই সমগ্ৰ বিল্ডিংটো নিৰ্মাণ কৰাৰ পৰা হোটেল হোৱালৈকে এইটো এটা পূৰ্ব পৰিকল্পিত ঘটনা আছিল নেকি আৰু এই যি ঘটনা এই ঘটনাই কিন্তু কেৱল অকল কৃষি খণ্ডতে প্ৰভাৱ পেলোৱা নহয় সমগ্ৰ ৰাইজৰ মাজতে এটা প্ৰশ্নবোধক সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ লগতে ক'ব লাগিব যে অসম কৃষি বিশ্ববিদ্যালয়ৰ যি শিক্ষক সন্থা সেই শিক্ষক সন্থাই এই ঘটনা সন্দৰ্ভত পঞ্জীয়ক মহোদয়কো স্মাৰক পত্ৰ প্ৰদান কৰিছে লগতে ৰাজ্যপালকো স্মাৰক পত্ৰ প্ৰদান কৰিছে তেওঁলোকে তদন্তৰ দাবী বিচাৰিছে অৰ্থাৎ তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে এতিয়া এই যিটো অতিথিশালা আছিল আন্তঃৰাষ্ট্ৰীয় অতিথিশালা অসম কৃষি বিশ্ববিদ্যালয়ৰ এই আন্তঃৰাষ্ট্ৰীয় অতিথিশালাটোত তেওঁলোকৰ স্থান নাই এইটো তেওঁলোকে দুখজনকভাৱে ক'ব বিচাৰিছে কাৰণ এতিয়া যদি আপোনালোকে এই অতিথিশালাখনত থাকিবলৈ হয় সকলো থাকিব পাৰিব কিন্তু বিনিময়ত আপোনালোকে ৩,৫০০ৰ পৰা মিনিমাম ৬,০০০ পৰ্যন্ত ইয়াত আপোনালোকে ভাড়া দি থাকিব লাগিব আৰু ইয়াত খানাৰ পৰা ধৰি পেলাই আপুনি খোৱাৰ খাদ্যৰ পৰা ধৰি পেলাই সকলোবোৰ যিসমূহ ব্যৱহাৰ কৰিব এই সকলোবোৰ ব্যৱহাৰ বিনিময়ত আপোনালোকে পইচা দিব লাগিব অৰ্থাৎ পইচা দিয়াটো ঠিকে আছে কিন্তু মূল কথাটো হৈছে যদিহে ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে এনে কোনো সিদ্ধান্ত ল'লে অৰ্থাৎ ব্যক্তিগত কোনো বনিয়াক এই অতিথিশালাটো আন্তঃৰাষ্ট্ৰীয় মানৰ এই যি অতিথিশালাটো গতাই দিয়াৰ যি সিদ্ধান্ত ল'লে এই সিদ্ধান্তই কিন্তু সমাজ জীৱনতো এক বিৰূপ প্ৰভাৱ পেলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ